হয়, কংগ্ৰেছৰ আগতে নেহেৰু স্বাধীনতাৰ টাইমত যিটো নেহেৰুৰ যি দিনত যিটো নীতি আদৰ্শ আছিলে সেই নীতি আদৰ্শ এতিয়া দল হৈ থকা নাই আৰু কংগ্ৰেছ এটা চবতকৈ পুৰণা দল 140 বছৰ এটা পুৰণা দল ভাৰতৰ স্বাধীনতাও কৰিলে কংগ্ৰেছে দলটোৰ প্ৰতি আনুগত্য আছে দলটো ভাল কিন্তু দলটোত বৰ্তমান কোনো লিডাৰ নেতৃত্ব দিব পৰা তেনেকুৱা লিডাৰ নাই বহুত আবিভক্ত হৈছে যিখিনি আমাৰ তাত হাইকমাণ্ড আছে এতিয়া হাইকমাণ্ডে তাত ৰাজীৱ ভৱনত এটা কথা কয় সমষ্টিত গৈ এটা কথা কয় বা জনসাধাৰণৰ মাজত এটা কথা কয় মানে দলটো বহুতে বিভক্ত হৈছে এতিয়া তেওঁলোকৰ লিডাৰৰ কথা কোনো গ্ৰাছ লেভেলৰ মানুহৰ লগত নাখাতে আজি ৰাতি এটা কথা ক'লে ৰাতিপুৱা এটা বেলেগ হৈ যায় তেনেকুৱা ধৰণৰ গতিকে আগৰ যিটো নীতি আদৰ্শ আছিলে সেই নীতি আদৰ্শৰ এতিয়া কংগ্ৰেছ দল হৈ থকা নাই আৰু তাৰমানে গতিকে আমি আজি 30 বছৰ কংগ্ৰেছ দলত আমি ছাৰ্ভিচ দিলোঁ গতিকে আমাৰোতো অলপ কথা তাত আছে আমাৰো এটা চেণ্টিমেণ্ট আছে আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে এই 24ৰ যিটো লোকসভা মানে অনুষ্ঠিত হ'ব ৰজনীনা তিৰ্কীক আমি জিলা কংগ্ৰেছে গোটেইখিনি আমি কৈছিলোঁ যে আমাৰ লগত আলোচনা কৰি প্ৰাৰ্থীগত দিলে আমি ভাল পাম গৌৰৱ গগৈ আমাৰ লগত একো আলোচনাই নকৰিলে তেওঁ যিটো ৰাজ মানে যিটো ঢঙৰ মানে ৰাজকুমাৰৰ লেখীয়া যিটো ঢঙত কাম কৰে গৌৰৱ গগৈৰ পৰা আদি কৰি সেইটো ঢঙত দল নচলে এইটো ৰজাৰ ৰাজকীয় এটা ষ্টাইলত তেওঁ ঢং চলাব খোজে জিলা কংগ্ৰেছে আমি ইমান দিনৰ পৰা লাগি আছোঁ তেওঁ হুকুম দিব আমুকটো কৰা আমুকক দিছোঁ আমাৰ লগততো কোনো আলোচনা কৰা নাই এতিয়া ৰজনীনা তিৰ্কী আপোনাৰ লক্ষ্য কৰি দেখা পাব যে 40,000 ভোটত তেওঁ সৰুপথাৰ সমষ্টি বিধানসভাত তেওঁ পৰাজিত হৈছে সেই প্ৰাৰ্থীগৰাকীক সেই সমষ্টিটোৰ ৰাইজে লোকসভাত কি এনেকুৱা এটা চমৎকাৰী গুণ তেওঁ 2 বছৰত মানে গাত আহিলে যে তেওঁক ভোট দিব কিন্তু দলটোত এতিয়া নেতৃত্ব দিব পৰা মানুহ নাইকিয়া হ'ল সেইকাৰণে আমি যোগদান কৰিবলৈ বাধ্য হ'লোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিমানখিনি কাম হৈ আছে সেইখিনি অনুপ্ৰাণিত হৈ আমি জইন কৰিছোঁ তো সম্পূৰ্ণৰূপে শেষ হৈছে লোকসভা ইলেকশ্যনৰ পিছত আৰু বহুত মানুহ গুচি আহিব যিমানখিনি বিষয়ববীয়া মানুহ আছে চব গোটেইখিনি আহিম বুলি আমাক প্ৰতিশ্ৰুতিবদ্ধ হৈছে মই নিজে আছোঁ মই জিলা যুৱ কংগ্ৰেছৰ সভাপতি আমাৰ দীপেন বৰুৱা আছে APCC মেম্বাৰ আমাৰ NSY প্ৰেচিডেণ্ট আছে মহিলা কংগ্ৰেছৰ স্প'ক পাৰ্চন আছে ৰঞ্জিত বৰা ডাঙৰীয়া আছে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌৰৱ গগৈক নেতা বুলি ভাবিব পৰা তেওঁৰ লগত যিখিনি গুণ আছে তেওঁ অকল খালি সংসদত মতাবাদে আৰু বাকী কৰ্মী তেওঁৰ লগত কোনো নাই তেওঁৰ লগত 2-4জন মানে লিডাৰ 5জনমান মানে 5টা সমষ্টিৰ মানুহ আছে আৰু তেওঁলোকক নহয় অসমৰ কাৰণে কোনো কথা নকয় তেখেতে মানে ৰাজনীতিটো দেউতাকৰ কোচত উঠি শিকাটো সেইকাৰণে তেওঁ ৰাজনীতিৰ গ্ৰাছৰুটটো কি আজিলৈকে বুজি পোৱা নাই আমি 20জনমান আহিছোঁ অন্য কংগ্ৰেছ শূন্য হোৱাৰ দিশে গৈছে আৰু অসমতে শূন্য ঠিক তেনেকুৱাই কাৰণ কেলৈ কৈছোঁ চাওক এতিয়া চাওক মানে আমাৰ কংগ্ৰেছ দলটো যিটোত আমি আছিলোঁ অলপ আগলৈকে সেই দলটো অন্ধকাৰময় দিশত গতি কৰি আছে আৰু সেই অন্ধকাৰময় দিশত জানি বুজি আমি খোজ দিবলৈ নাযাওঁ আৰু সেইকাৰণে আমি এটা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি বিজেপি দললৈ আহিছোঁ আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যি দিশ দেখা পাইছোঁ উন্নয়নৰ যি ধাৰা দেখা পাইছোঁ তাৰ প্ৰতি আকৃষ্ট হৈ আমি আটাইকেইজনে এই দলত যোগদান কৰিবলৈ আগবাঢ়ি আহিছোঁ মহিলা কংগ্ৰেছৰ চেয়াৰমেন আছিলোঁ মেডিয়া ডিষ্ট্ৰিক্টৰ